আৰু ডিজিপি প্ৰতিক্ৰিয়া কি? ডিজিপি ডাঙৰীয়াই যিখিনি কথা কৈছে ভুল কথা কৈছে। সংবিধানত আমাৰ যিবিলাক আমাৰ মৌলিক অধিকাৰ তাত প্ৰতিবাদ কৰাৰ, গণতান্ত্ৰিকভাৱে চৰকাৰী যিকোনো কামক সমালোচনা কৰাৰ অধিকাৰ দিয়া হৈছে। সুপ্ৰিম কোৰ্টেও কৈছে যে চৰকাৰক সমালোচনা কৰিলে দেশদ্ৰোহিতা নুবুজায়। ডিজিপিয়ে এনেকুৱা এটা কথা কৈছে যেন আমি মানে দেশদ্ৰোহী কাম কৰিবলৈ বিচাৰিছোঁ। সেই গতিকে ডিজিপিৰ কথাটো একেবাৰে গ্ৰহণযোগ্য নহয়। তেওঁ নিজৰ যিখিনি তেওঁ পাহৰিব নালাগে যে তেওঁ আইন নবনায়। প্ৰথম কথা, তেওঁ আইন বলবৎ কৰে। আইন আমি বনাওঁ, বিধায়কসকলে, সাংসদসকলে, আৰু আইন ভুল হৈছে নে শুদ্ধ হৈছে সেইখিনি ন্যায়পালিকাই কৰে। ন্যায়পালিকাই ইতিমধ্যে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ জনগণক দিছে। তেনে ক্ষেত্ৰত তেওঁ ন্যায়পালিকা আৰু আমাৰ যি সংসদৰ ওপৰত কথা কোৱাটো দুখনীয়। তেওঁ নিজৰ মুখৰ কথা কেনেকৈ ক'ব লাগে ভৱিষ্যতে যাতে ভাবি চিন্তি কয়, মই সেইটো তেওঁৰ প্ৰতি অনুৰোধ। সুপ্ৰিম কোৰ্টে কেতিয়াও বন্ধৰ ক্ষেত্ৰতো সুপ্ৰিম কোৰ্টৰ বহু ৰায় আছে। কেৰালা হাইকোৰ্টৰ ৰায় আছে, গুৱাহাটী হাইকোৰ্টৰ ৰায় আছে, সুপ্ৰিম কোৰ্টৰ ৰায় আছে। তাত কেনেকুৱা ধৰণৰ বন্ধ কি কথা গোটেইখিনি আছে, একাষাৰে কৈ দিব নোৱাৰি। আৰু ধৰ্মঘট, হৰতাল এইবিলাক গণতান্ত্ৰিক একোটা প্ৰক্ৰিয়া, আৰু এইবিলাকৰ যোগেৰে দেশ স্বাধীন হৈছে। সেই কথা বৰ্তমানে শাসনত থকা দলটো, যিটোৱে ব্ৰিটিছৰ গোলামী কৰিছিল, সেই দলটোৰ নেতাসকলে বুজি নাপায়। সেই গতিকে তেনেকুৱা ধৰণৰ বক্তব্য দিছে। আনকি গৃহমন্ত্ৰীয়েও যেতিয়া নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদত কিছুদিন পূৰ্বে কৈছিল যে আন্দোলনবিলাক মষিমূৰ কৰিব লাগে, IPSসকলক বুজনি দিছিল। সেইবিলাকো অসাংবিধানিক কথা, আৰু সেইবিলাক কথা কোৱাটো উচিত নহয়, শোভা নাপায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।